নমস্কাৰ সকলোকে আমি প্ৰায় ৰাতি ফুৰিবলৈ গ'লে দেখো যে ৰাস্তাৰ কাষত বা হাইৱে কাষে কাষে এনেকুৱা ৰঙা নীলা বগা লাইটবোৰ জ্বলি থাকে হয়নে এই লাইটবোৰ কোনে জ্বলাই ৰাতি আৰু দিনত এই লাইটবোৰ কোনে নমুৱাই এই লাইটবোৰলে কাৰেণ্ট কোন ফালৰ পৰা আহে ওয়াৰিং বিলাক কোন ফালেদি কৰা আছে এই লাইট বিলাকৰ সুইচ ক'ত আছে বা এই লাইট বিলাকৰ বিজুলীৰ বিল কোনে দিয়ে এইসমূহ কথা আমি জানিবলৈ মন যায় নে কেতিয়াবা সো জানিবলৈ মন যায় সেইকাৰণে মই ভাবিলো আজি আমি এই ভিডিঅ'টোৰ যোগেদি আমি এই কথাটো জানি লওঁ ঠিক আছে নে এই লাইটবোৰ লগোৱাৰ উদ্দেশ্যটো হ'ল যাতে ৰাস্তাৰ আমি কোন ফালেলৈকে আছে মানে শেষ ক'ত আছে আমি গম পাম ঠিক আছে নে এই ৰাস্তাটো আৰু হিফালে আছে না যাব পাৰি নাই সেইটো আমাক ইন্ডিকেট কৰে এই বিভিন্ন ধৰণৰ ৰঙৰ লাইট বিলাকে ঠিক আছে নে আৰু টাৰ্নিং বিলাকৰ কি থাকে ৰঙা ৰঙৰ লাইট থাকে য'ত টাৰ্নিং থাকিব তাত ইয়াত ৰঙা ৰঙৰ লাইট থাকিব এই লাইট দুই ধৰণৰ পোৱা যায় এই লাইট কি পোৱা যায় এই দুই ধৰণৰ পোৱা যায় ই কি হয় ই এটা কনষ্টেন্ট জ্বলি থাকে আৰু এটাই টিপ টিপাই জ্বলি থাকে ঠিক আছে নে এই লাইটটো কেনেকৈ জ্বলে তাৰ বিষয়ে কোৱাৰ আগতে মই কৈ লওঁ এই লাইট বিলাকক ৰিফ্লেক্টৰ বুলি কোৱা হয় ৰিফ্লেক্টৰ বুলি কোৱা হয় বা ইয়াক আমি স্ট্ৰিট ষ্টাড বুলি ক'ব পাৰো ইয়াক আমি স্ট্ৰিট ষ্টাড বুলি ক'ব পাৰো ইয়াৰ দুটা নাম আছে ঠিক আছে এই লাইট বিলাকৰ দুটা ভাগ আছে ঠিক আছে না এই ৰিফ্লেক্টৰ দুটা থাকে ইয়াৰ এটা কোৱা হয় পেসিভ ৰিফ্লেক্টৰ ইয়াৰ এটা কোৱা হয় পেসিভ ৰিফ্লেক্টৰ আৰু আনটো কোৱা হয় ইয়াৰ এক্টিভ ৰিফ্লেক্টৰ ঠিক আছে না এই পেসিভ ৰিফ্লেক্টৰ বুলি কোৱা যেটো লাইট আছে এই লাইটটোত কোনো ধৰণৰ কাৰেন্টৰ বা বিজুলী সংযোগ নাথাকে ইয়াত কোনো ধৰণৰ বেটাৰিও নাথাকে এই লাইট বিলাকত কি আছে এটা মেকানিজম ফিক্স আছে যে কি হ'ব ইয়াত ৰেডিয়াম লাগি থাকিব ইয়াত কি লাগি থাকিব ৰেডিয়াম লাগি থাকিব এই ধৰণৰ ৰেডিয়াম লাগি থাকিব সো তাৰ আগতে আমি গম পাওঁ যে এই লাইট বিলাক কি হয় সাইকেলৰ পেডেল পাতৰ নিচিনা ঠিক আছে না সাইকেল পেডেল পাতৰ নিচিনা যি দুই ধৰণৰ আছে এটা কোৱা এক্টিভ আৰু এটা কোৱা পেসিভ যিবোৰ পেসিভ হয় সেই পেসিভ বিলাকত কি হয় ৰেডিয়াম লাগি থাকে এই ধৰণৰ ৰেডিয়াম বিভিন্ন কালাৰ ৰেডিয়াম লগাই থোৱা থাকে যেতিয়া এই ৰেডিয়াম গৈ পেলাই ইয়াত লগাই দিয়া হ'ব ন তেতিয়া আমাৰ যেতিয়া গাড়ীৰ পোহৰ বা লাইট পৰিব সেই লাইট ৰিফ্লেক্ট হৈ পেলাই আমাৰ চকুত পৰিব তেতিয়া আমাৰ লাগে যে এটো জ্বলি আছে কিন্তু এটো জ্বলি থকা নহয় ঠিক আছে না মানে এটো জ্বলি নাথাকে মাত্ৰ ৰেডিয়ামৰ গাত যেতিয়া পোহৰ পৰিব তেতিয়া আমি তাক দেখো আমাৰ জ্বলি থকা দৰে লাগে নেক্সটটো আছে যেটো এক্টিভ বুলি কোৱা হয় যেটো এক্টিভ ৰিফ্লেক্টৰ বুলি কোৱা হয় সেই এক্টিভ ৰিফ্লেক্টৰটো আকৌ তাৰ মেকানিজমটো অলপ বেলেগ ধৰণৰ এক্টিভ ৰিফ্লেক্টৰটোত বেটাৰি থাকিব ইয়াত কি থাকিব বেটাৰি ইয়াত বেটাৰি থাকিব লগতে এটা সোলাৰ পেনেল থাকিব ঠিক আছে না এটা সোলাৰ প্লেট থাকিব ইয়াত আৰু এই সোলাৰ প্লেটটোৰ কাৰণে কি হ'ব দিনৰ ভাগতে চাৰ্জ হ'ব ঠিক আছে না এই দিনৰ ভাগত চাৰ্জ হৈ পেলাই ই ষ্টৰ কৰি ৰাখিব কাৰেন্টখিনি বেটাৰি তাৰমানে এই যেটো এটা বহুত হেভি হয় বহুত হেভি মেটালৰ দ্বাৰা এটা বনোৱা হয় যাতে বহুত গধুৰ গাড়ী গলেও ই ভাগি নাযায় ই বৰষুণ পৰিলে যাতে বেয়া নহয় তেনেকে ওৱান টাইম ম্যানুফ্যাকচাৰ কৰা হয় ইয়াক কোনো ধৰণৰ ৰিপেয়াৰিং নহব ঠিক আছে না সো এই লাইটটো কি হ'ব ই যেটো এক্টিভ বুলি কোৱা হয় সেই এক্টিভ এটা সোলাৰ প্লেট থাকিব সো এই সোলাৰ প্লেটটো যেতিয়া কাৰেন্ট মানে সূৰ্যৰ তাপত চাৰ্জ হৈ পেলাই সূৰ্যৰ পোহৰত চাৰ্জ হৈ পেলাই কাৰেন্টখিনি বেটাৰি ষ্টৰ কৰিব ঠিক আছে না যেতিয়া ৰাতি হ'ব এই ৰাতি হোৱাৰ লগে লগে সেন্সৰ লগাই থোৱা থাকে ইয়াত কি থাকে সেন্সৰ থাকে আৰু এই সেন্সৰটোৱে এই লাইটটো ক'ব যে এতিয়া ৰাতি হৈছে তাৰ মানে যদি মই এই লাইটটোৰ ওপৰত হাতখন দিও ঢাকি দিও যদি মই সোলাৰ প্লেটখন ঢাকি দিও আৰু সোলাৰ প্লেটটোৱে গম পাই যে আন্ধাৰ হৈছে বা ৰাতি হৈছে তেতিয়া ই নিজে নিজে জ্বলা আৰম্ভ কৰি দিয়ে আৰু দিন হোৱাৰ লগে লগে ই নিজে নিজে নুমাই যাব ঠিক আছে ইয়াত কোনো ধৰণৰ বিশেষ মেকানিজম নাই ইয়াৰ ভিতৰে আন্ডাৰগ্ৰাউণ্ড ওয়াৰিংও নাই কাৰেন্টও নাই বিজুলীৰ কোনো ব্যৱস্থাও নাই ইয়াক বহুত মজবুতভাৱে বনোৱা হয় যাতে ই দিনৰ ভাগত চাৰ্জ হ'ব আৰু ই ৰাতি নিজে নিজে জ্বলিব সেন্সৰ ইয়াক জ্বলোৱাব ঠিক আছে ই দিনত কেতিয়াও নজ্বলে ই পোহৰ পোৱাৰ লগে লগে নুমাই যাব আৰু আন্ধাৰ হোৱাৰ লগে লগে ই জ্বলি যাব ঠিক আছে না যদি ভিডিঅ'টো চাই ভাল লাগিলে কম পাই কি কৰিব লাগে থ্যাংক ইউ